5 নং আমলখি চহৰীয়া জিলা পৰিষদৰ সমষ্টিত ইউডিএফৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। নওগাঁ জিলাৰ ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত 5 নং আমলখি চহৰীয়া জিলা পৰিষদৰ সমষ্টিটোত অন্যান্য ৰাজনৈতিক দলৰ লগতে ইউডিএফে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। 5 নং আমলখি চহৰীয়া জিলা পৰিষদ সমষ্টিটোৰ অন্তৰ্গত চহৰীয়া, আমলখি, টুকটুকি, ধনিয়াভেটি, ধূপগুৰি আদি পঞ্চায়তৰ বিভিন্ন ঠাইত পোষ্টাৰ, বেনাৰ লগোৱা পৰিলক্ষিত হয়। আজি ৰজনাৰা চৌধুৰীয়ে টুকটুকি পঞ্চায়তৰ অন্তৰ্গত চালনাবৰী গাঁৱত ঘৰে ঘৰে গৈ ভোটাৰৰ লগত মত বিনিময় কৰা পৰিলক্ষিত হয়। আজি টুকটুকি পঞ্চায়তত ৰজনাৰা চৌধুৰীৰ প্ৰচাৰ কাৰ্যত সংগ দিয়ে টুকটুকি গাঁও পঞ্চায়তৰ ইউডিএফৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ছেমিনা ছিদ্দিকে। অহা 7 মে'ত অনুষ্ঠিত হ'বলগা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত সকলো ভোটাৰ ৰাইজক তলা চাবিৰ ছপিত ভোট দিবলৈ ৰজনাৰা চৌধুৰী আৰু ছেমিনা ছিদ্দিকে আহ্বান জনায়। মই 6 নং ৱাৰ্ডত আছোঁ। ৰাইজ যেনেকৈ আগতে আছিল এতিয়াও এনেকৈ আছে। ৰাইজ ইউডিএফ প্ৰেমী হয়, এতিয়াও ইউডিএফ প্ৰেমী আছে। ৰাইজৰ লগত মত বিনিময় কৰি মই বহুত জানিলোঁ যে মই 100% ভোটত জিকিম। তাৰিখে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ব, আপুনি ৰাইজক কি আহ্বান জনাব? মই ৰাইজক এইটো আহ্বান জনাওঁ যে তালা চাবিৰ ছবিত ভোট দি আমাক জয়যুক্ত কৰক। আপোনাৰ ঘৰ চাংলাগুৰি। আপোনালোকে এইবাৰ কি ভাবিছে? এইবাৰ আমি আৰু যোৱা 5 বছৰত মানে আমি ইউডিএফত মানে তালা চাবিত ভোট দিছোঁ। ভাল ধৰণে কাম কাজি কৰিছে। এই বছৰো আমি এইটোৱে ভাবি আছোঁ যে আমি তালা চাবিতে দিম। মোৰ খেল বুলি কওঁতে একো নাই। মোৰ খেল মই ভাবোঁ কাৰো লগতে খেল নহয়, এনেকুৱা লাগি আছে যে ৰাইজৰ সঁহাৰি পাই পেলাই 100% মই জিকিম ইনশাল্লাহ। একো অসুবিধা নাই তাত।